মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। কেনে আছে তোমালোক? নিশ্চয় ভালে আছে নহয় জানো? ইয়াৰ আগৰ ভিডিঅ'বিলাকত তোমালোকে চাইছে চাগে মই মেথছৰ বিভিন্ন অংকবিলাক মই কৰি দিবলৈ চেষ্টা কৰিছো। আশা কৰোঁ তোমালোকৰ সেইবিলাকে কিছু উপকাৰ সাধন কৰিছে বুলি মই আশা কৰিছো। আজি মই ক্লাছ 10ৰ 4.2ৰ 1 নম্বৰৰ কেইটামান অংক কৰিবলৈ আহিছিলো। সেইদিনা মই 5 নম্বৰলৈকে কৰি দিছিলো। আজি মই 6 নম্বৰ পৰা কৰি দিবলৈ বিচাৰিছো। চোৱাচোন ইয়াত কি কৈছে, তোমাক উৎপাদকীকৰণ পদ্ধতিৰে এই দ্বিঘাত সমীকৰণকেইটা সমাধান কৰা। উৎপাদকীকৰণ পদ্ধতিৰে আমি ইয়াৰ আগৰ ভিডিঅ'টো কৰিছো উৎপাদক, আৰু আমি 1.1তো কৰিছিলো নহয় জানো? 9তো উৎপাদক কৰিছিলো। যদি পাহৰি গৈছে অকণমান মনত পেলাই দিছো মই। চোৱাচোন উৎপাদকীকৰণ পদ্ধতিত আমি কি কৰো, প্ৰথমতে x স্কোৱাৰ সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰো, আৰু তাৰ উৎপাদকে হয় যোগফল নহয় বিয়োগফলৰে কি কৰো, মাজৰ x ৰ সহগটো উলিয়াও। কেনেকে উলিয়াওচোন? 6 দুগুণ 12, 12 পৰা 7 কেনেকে ওলাব, কিন্তু যোগফলত ওলাব লাগিব। এই চিন্তাই নিৰ্ধাৰণ কৰিব কি এই সংখ্যাটো তুমি যোগত ধৰিবা নে বিয়োগত ধৰিবা। যোগত যেতিয়া ওলাব লাগিব 12 3 হৰণ কৰিলে 4, 3 4 গুণ 12 আৰু দুইটা যোগ কৰিলে কিমান হ'ব? 7। আমি তাকে কৰো এতিয়া। 2x স্কোৱাৰ minus 3 plus 4 x plus 6 is equal 0. This implies 2x square minus 3x minus 4x plus 6 is equal 0. আমি এই দুটা এনেকে দুজোৰ কৰিলে কমন ল'ম। চোৱাচোন প্ৰথম জোপা কি কমন আহিব? x এটা কমন আহিলে 2x minus 3, ইয়াতো 2x minus 3 আহিবই লাগিব। তাৰপিছত মিলাইছোন 2x 4x মানে দুগুণ আহিব is equal 6, হয় নে? 2 3 গুণ 6, ঠিক আছে, মিলি আছে। তাৰ মানে আহি গ'ল আমাৰ x minus 2 আৰু 2x minus 3 is equal 0. এতিয়া আমি কি ধৰিব পাৰিম? এতিয়া x minus 2 is equal 0 বা x is equal 2 বা 2x minus 3 is equal 0 বা 2x is equal 3, x is equal 3/2. আমাৰ আনসাৰটো কি কি ওলাল? এটা 2 আৰু এটা 3/2। ইয়াতে হ'ল এই অংকটো আনসাৰ। তাৰ পিছৰ অংকটো চোৱাচোন, এইটো অংকটো কেনেকুৱা আছিলে? √3x স্কয়াৰ প্লাস 10x প্লাস 7 √3 is equal 0. এনেকুৱা দেখোন ভয় লাগে ন? ৰুট আহিলে আমাৰ সমস্যা আহি যায়, ভগ্নাংশ আহিলে সমস্যা আহি যায়, একো ভয় কৰিব নালাগে। এইটো তেনেকৈ কোৱাচোন, √3 লগত এইটো পূৰণ কৰা। 7 ৰ লগত যদি 7 √3 লগত যদি √3 পূৰণ কৰা কিমান হ'ব? 7 × 3 is equal 10, 21, সৰি 21 হল। আৰু মাজত উলিয়াব লাগে কি? 10, তাকো যোগফল দিলে এই দুটাই হৈ গ'ল 7 3 11। আমি তেনেকৈ কৰি দিছো চোন। √3x স্কয়াৰ প্লাস 7 প্লাস 3x প্লাস 7 √3 is equal 0. তোমালোকে ভয় নাখাবা, অংকবিলাক তোমালোকে মিলাই দিব। অংকবিলাক মিলাই দিয়ে আৰু ইয়াত কোনো নতুন কথা নাথাকে। আৰু তোমালোক যিহেতু সৰু সৰু ল'ৰা ছোৱালী, নতুন কথা ইয়াত নুসুমুৱাই আৰু অংকটো খেলি মেলি কৰিও নিদিয়ে, তোমালোকৰ লগত মিলাই দিব। √3x স্কয়াৰ প্লাস 7x প্লাস 3x প্লাস 7 √3 is equal 0. এই দুটা কি কমন ল'ব পাৰিম চোৱাচোন। ইয়াত x স্কয়াৰ আছে, ইয়াত 7x আছে, x এটা কমন লৈ লওঁ। x এটা যদি কমন ল'ব পাৰিব √3x প্লাস 7 √3x প্লাস 7 is equal 0. ইয়াত থাকিল কি? প্লাস √3 x plus √3 √3x plus 7 is equal 0. এতিয়া আমি কি লিখিব পাৰিম? x plus √3 is equal 0 মানে x is equal minus √3, বা ইয়াত কি লিখিব পাৰিম? √3x plus 7 is equal 0 মানে √3x is equal minus 7, x is equal minus 7/√3. আনসাৰ কি কি হ'ব? minus √3, minus 7/√3. এটাই হ'ল উত্তৰ। এতিয়া আমি তাৰ পিছৰ অংকটোলৈ চাওঁচোন। 8টালৈকে হ'ল, 9টো চাওঁ। 9 আৰু 10 এটা থাকি গ'ল নেকি বাৰু? 6টো হ'ল, 8টো হ'ল,
হয় 6টো হল 8টো হল 7টো থাকি গল ঠিক আছে 7টো কৈ দিও যে 7টো সহজে আছিল বাৰু তথাপিতো কৈ দিও x square minus 10x minus 96 is equal 0 96 is equal 0 96 so পৰা কি ওলাব লাগিব 10 so হলং 96 হয়নে 16 6 গুণ 96 হয়নে 6 6 গুণ 36 হয় তাৰমানে 16 পৰা 6 গলে কিমান থাকিব 10 x square minus 16 minus 6 x minus 96 is equal 0 96 to by x আহি আছে 96 is equal 0 x square minus 16x plus 6x minus 96 is equal 0 আমি প্ৰথম দুটা বা কি কমন লব x কমন লব x minus 16 ইয়াকো x minus 16 is equal 0 plus 6 হৈছে না হৈছে x minus 16 x plus 6 is equal 0 এটি কি হবে x minus 16 is equal 0 বা x plus 6 is equal 0 ইয়াৰ পৰা হ'ব x is equal 16 আৰু ইয়াৰ পৰা হ'ব x is equal minus 6 আনসার কি হ'ব এটা হ'ব 16 এটা হ'ব minus 6 ওকে মই বেলেগ কথা ইমান নকওঁ কাৰণ অংকৰ মাজত আৰু বেলেগ কথা কৈ থাকি কিবা লাভ আছে জানো নাই ন অংকটো প্ৰায় অংকই হয় হয় বেলেগ ফটো আমি কৈ থাকি লাভ নাই তাৰ পিছত আমি 8 টো কৰিলো 9 টো লৈছোৱা 9 টো এটা ইম্পৰ্টেন্ট অংক 9 টো ষ্টাৰ মাৰি থবা কি আছিল x square plus 2 root 2x plus 2 x square plus 2 root 2x plus 2 is equal to 0 এটা আমি একে সহজভাৱে কৰিবলৈ হলে উৎপাদকত a plus b whole square কৰি দিব পাৰা আমি আগতে পাইছি a plus b whole square a minus b whole square ন এটা কেনেকৈ পাওঁ চাচোন এটো এটা স্কয়াৰ হৈ আছে এটো যদি এনেকৈ স্কয়াৰ কৰি দিও a square b square হৈ গল আমাক কি লাগে twice a plus b whole square is equal 0 এতিয়া কি লিখব x plus root 2 is equal 0 বা x plus root 2 is equal 0 x is equal to কিমান হ'ব minus root 2 x is equal minus root 2 আনসার কিমান হ'ব minus root 2 comma minus root 2 ওকে সহজ হৈ গল ইয়াতকৈ ছুটি হৈ গল হয়নে একদম লাষ্ট নম্বৰটো চোৱা লাষ্ট নম্বৰটো কি দিছিলে last number কি দিছিলে 14x plus 5 14x plus 5 minus 3x square is equal to 0 অকল দেখিছে না অলপমান জেং লগাই দিছে ন 3x square টো থাকিব লাগে আগত দিছে পিছত আগত আগত মাইনাস চিনটো দিছে আমি কাম এটা কৰো চোৱা এটা হৈ যাব 3x square এটা মাজলৈ আনো plus 5 is equal to 0 ইমান যেটো ফ্ৰন্টত মাইনাস চিন আছে মানে মাইনাস চিন থাকিলে আমাক লিমিট লাগিব পাৰে এখানে মাইনাস দ্বাৰা পূৰণ কৰি দিও 3x স্কয়াৰ এটো যে মাইনাস x হৈ গল এটো হৈ গল মাইনাস প্লাস কিটা মাইনাস হৈ গল মাইনাস কিটা প্লাস হৈ গল এতিয়া পাইছো 3 পূৰ্ণ 45 45 পৰা 14 উলিয়াব লাগে 45 পৰা 14 উলিয়াবলৈ হলে আমি কেনেকৈ উলিয়াম 9 5 গুণ 45 9 5 গুণ 45 আৰু 9 এ পাছে যোগ কৰিলে কিমান হ'ব 9 পৰা 5 গলে কিমান হ'ব 9 পাছে 14 কেমন খেলিবলি দিছে নেকি বাবু ঠিকই আছে দুটা মাইনাস হলো না 3x square plus minus 9x plus 5x minus 5 equal 0 guess what 9 5 45 আৰু সুবিধা আছে নেকি বাবু 3 12 15 3 গুণ 45 নহব ইয়াত আমি 3x এটা কমন লও এটো x minus 3 yes but a problem হৈ আছে ৰচোন 3x square minus 14x plus 5 14x plus 5 minus ত আহিব লাগিব ন minus ত আহিব লাগিব 45 ও 15 হে 3 5 গুণ 15 সৰি এইখিনি ভুল হৈ আছে 15 পৰা 14 কেনেকৈ আহিব
15 বিয়োগ 1 সমান 14 ওকে 3x স্কয়ার minus 15x plus x minus 5 is equal 0 ইয়াতে 3x এ কমন আহিব x minus 5 x minus 5 is equal 0 এটা থাকিলে plus 1 ওকে 3x plus 1 আৰু থাকিলে x minus 5 is equal 0 এতিয়া কি লিখিব পাৰি 3x plus 1 is equal 0 বা x minus 5 is equal 0 x is equal to 1 হ'ব পাঁচ ইয়াত হ'ব x is equal minus 1 by 3 এটাই আনসার এনেকুৱা পালা ভালে লাগিছে না এতিয়া অংককেইটা এনেকৈ ধৰণে ভালদৰে চাবা এইটো ষ্টাৰ মাৰি থোৱা এতিয়া এই খেলিমেলি কৰাৰ কাৰণে অংকটো আহে এইটো এটা ষ্টাৰ এইটো ডাবল ষ্টাৰ মাৰি দিছা ইয়াৰ আগতো এনেকুৱা অংক কেইটামান কৰিছিলো তোকে ভালদৰে চাবা হয় পৰীক্ষা ভাল হওক নহয় তোমালোকৰ ভৱিষ্যত মংগলময় হওক ধন্যবাদ